ভকতসকলে ঈশ্বৰ সেৱা কৰি থাকে, ঈশ্বৰৰ গুণগান গাই থাকে, ভাগৱত শ্ৰৱণ কৰি থাকে, তেনেকুৱা এজন সন্ত মহন্তক যদি চৰণত ধৰি আমি সেৱা কৰোঁ, তেখেতৰ চৰণৰ পদৰেণু যদি আমি শিৰত অৱগাহন কৰোঁ, তেন্তে সেইজন মুক্তি হয়। এয়া হ'ল ভকত সেৱা। আৰু সেই পৰম্পৰা আমাৰ সনাতন পৰম্পৰাত আজিও বৰ্তি আছে। গুৰু ভকতক শ্ৰদ্ধা আৰু সেৱা কৰিলে উপকৃত হয়, উপকৃত হয়। এইটো এটা উদাহৰণ। আৰু এটা উদাহৰণ মই ইয়াৰ লগতে সংগতি ৰাখি আপোনালোকক জনাব বিচাৰিছোঁ। অজামিলৰ কথা আপোনালোকে শুনিছে। অজামিল পূৰ্বতে এজন ব্ৰাহ্মণ আছিল, মহাধৰ্মীয় লোক আছিল, তেওঁ পিতৃভক্তি কৰিছিল। আমাৰ সেই শ্ৰৱণ কুমাৰৰ নিচিনাকৈ পিতৃ মাতৃ অন্ধ আছিল, লৈ ফুৰিছিল। ইতিমধ্যে পিতৃভক্তি কৰোঁতে 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 তেওঁ স্বৰ্গপ্ৰাপ্তি হ'ব। আৰু আমাৰ ভগৱন্ত পুৰুষৰ লীলাখন আগবঢ়াই নিবৰ কাৰণে দেৱৰ্ষি নাৰদক বৰ সহায় হিচাপে লয়। কাৰণ জগতত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় দেখুৱাব লাগিব, নামৰ মহিমা দেখুৱাব লাগিব। নামৰ মহিমা দেখুৱাবৰ কাৰণে দেৱৰ্ষি নাৰদক ক'লে যে, হে দেৱৰ্ষি, তুমি মৰ্ত্যত কি কৰিছা, মোৰ নামৰ মহিমা প্ৰকাশ কৰা। আৰু দেৱৰ্ষি নাৰদে দেখিলে যে অজামিলে ইতিমধ্যে পিতৃভক্তি কৰি কৰি ভগৱন্তৰ চৰণ সেৱা কৰি কৰি স্বৰ্গগামী হ'ব আৰু স্বৰ্গত স্থান পাব। লগে লগে দেৱৰ্ষি নাৰদে গৈ ইন্দ্ৰক ক'লেগৈ, হেৰা ইন্দ্ৰ, তুমি স্বৰ্গত অমৰাৱতী আসনখনত বহি কি কৰিছা? হৌৱা মৰ্ত্যলৈ চোৱা, অজামিলে ইতিমধ্যে তেওঁ ভক্তিত আগবাঢ়িলে আৰু লগে লগে তোমাৰ স্বৰ্গৰ আসনখন গ্ৰহণ কৰিব। দেৱৰাজ ইন্দ্ৰইটো জানেই, আপোনালোকে সদায় নিজৰ আসনখনৰ কাৰণে ভয় কৰি থাকে, জানোচা লয় নহয়নে বাৰু? আৰু দেৱৰাজ ইন্দ্ৰই লগে লগে উৰ্বশী মেনকা সকলো তিলোত্তমা পঠাই দিলে, যেন সেই অজামিলৰ ভক্তি ভস্ত কৰিব লাগে। আৰু লগে লগে উৰ্বশী মেনকা সকলো আহিল, বেশ্যাত তেওঁলোকে ঠাই ল'লে। সেইবিলাক অপেশ্বৰী। আৰু ঠাই লৈ অজামিলে জংঘললৈ গ'ল, পিতৃ মাতৃৰ কাৰণে খাদ্য গোটাবৰ কাৰণে গৈ পেলাই দেখিলে বেশ্যালয়। আৰু বেশ্যালয়ত তেওঁ মুগ্ধ হৈ পিতৃ মাতৃৰ কথা পাহৰিলে আৰু বেশ্যালয়ত তেওঁ পতিত হ'ল। তেওঁ বেশ্যালয় সেই ৰমণীক বিয়া বাৰু কৰালে। আৰু ভগৱন্ত পুৰুষে ছদ্মবেশত আহি, দেৱৰ্ষি নাৰদে ছদ্মবেশত আহি সেই পিতৃ মাতৃ মুক্তি দিলে যে তোমাৰ পুত্ৰ ঘূৰি নাহে। আৰু সেই পুত্ৰ ঘূৰি নহাৰ খবৰটো পাই পিতৃ মাতৃয়ে অত্যন্ত দুখ পালে আৰু ভগৱন্তৰ চিন্তা কৰি তেওঁলোকে গতি কৰিলে। আৰু অজামিল সেই বেশ্যালয়ত পতিত হৈ গ'ল, তাত বিয়া পাতিলে। কেইটা সন্তান জন্ম দিলে? 10টা। 9 নম্বৰ সন্তানটো জন্ম দিলে, তেওঁ পাপী হৈ গ'ল। অজামিলৰ নিচিনা পাপী জগতত নাই। এদিন অজামিলে চোতালত বহি আছিল। অজামিলে বহি থাকোঁতে ৰাস্তাইদি এজন সাধু গৈছিল। অজামিলে জানিছে, মোৰ ঘৰেতো কোনোদিন সাধু ভকত বৈষ্ণৱ নাহে। দেখিলে যোৱা, হেৰা সন্ত। 2-3বাৰ মাতিলে, ঘূৰি নেচায়। এবাৰ জোৰেৰে মাতিলে, হেৰা সন্ত। সেই সন্তজনে ঘূৰি চালে, বোলে মই আপোনাকেই মাতিছোঁ, এপাক দৰ্শন দিবনে? সন্তজন ঘূৰি আহি চোতালত বহিবলৈ দিলে অজামিলে। এগিলাচ পানী আপ্যায়ন কৰিলে। কিন্তু সন্তজনে জানে অজামিল যে বেশ্যাত পতিত হৈ মহাপাপ অৰ্জন কৰিছে। আৰু সেই সন্তজনে অজামিলক ক'লে, অজামিল, মই তোমাক জানো, তুমি বেশ্যাত পতিত হৈ তুমি পাপ অৰ্জন কৰি জগতৰ মহাপাপী হিচাপে খ্যাত হৈছা। কিন্তু মই যে আজি তোমাৰ চোতালত আহিলোঁ, য'ত সাধু প্ৰৱেশ কৰে, য'ত ভকত প্ৰৱেশ কৰে, য'ত সন্ত প্ৰৱেশ কৰে, য'ত গুৰু প্ৰৱেশ কৰে, সেই স্থান কেতিয়াও অমংগল হ'ব নোৱাৰে। সেইকাৰণে আমাৰ গৃহবিলাকলৈ যেতিয়া গুৰু ভকত আহে, সাধু সন্ত আহে, আমি পৰি সেৱা কৰোঁ, আপ্যায়ন কৰোঁ। কিয় কৰোঁ? এই কাহিনীটোৰ পৰা আপোনালোকে বুজিব পাৰিব। তেতিয়া সেই সাধুজনে অজামিলক ক'লে যে, তোমাৰ চোতালত মই ভৰি দিলোঁ, আহিলোঁ, তুমি পাপগ্ৰস্ত হৈ আছা, আৰু যে তুমি মোক এগিলাচ পানী খোৱালা, এই সন্তক যে তুমি এগিলাচ পানী খোৱালা, এই পানীৰ কিন্তু তোমাৰ অথলে যাব নোৱাৰে। মই তোমাক এটা উপদেশ দিওঁ, তুমি ইতিমধ্যে 9টি সন্তান জন্ম দিলা, কিন্তু তোমাৰ আৰু এটি সন্তান হ'ব, আৰু সেই সন্তানটিৰ নাম ৰাখিবা তুমি নাৰায়ণ। আৰু সেই নাৰায়ণ নাম তুমি অন্তিম সময়ত
স্মৰণ কৰি তোমাৰ পাপ কাৰ্য সমাপন হ'ব। কাৰণ সাধু প্ৰৱেশ কৰিলে সাধুৰ বাক্য অথলে যাব নোৱাৰে। এজন পাপী হৈ এগিলাচ পানী আপ্যায়ন কৰাৰ পাছত অজামিলৰ মুক্তি হৈ গৈছে। সাধুৰ ইমান দক্ষতা, ইমান ক্ষমতা, আৰু অজামিলে 10 নম্বৰ সন্তান দি জন্ম দিলে। সেই সাধুৰ কথাৰ মতেহে নাৰায়ণ নামটো ৰাখিছিল। আৰু অন্তিম সময়ত তেওঁ নাৰায়ণ সেই সন্তানটোক মাতিছিল। মতাৰ লগে লগে নাৰায়ণ শব্দটো ইমান ব্যাপক, চাৰিও বেদৰ চাৰিও অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে তৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিতকায়া, হৰি সন্তোষৰ কাৰণ আন নজানি। হৰি সন্তোষৰ কাৰণে নাৰায়ণ নামতকৈ আৰু শ্ৰেষ্ঠ নাম এই জগতত নাই। আৰু সেইকাৰণে আমি স্নান কৰা সময়ত আমি নমো নাৰায়ণ বুলি স্নান কৰিব লাগে। জল গ্ৰহণ কৰোঁতে নমো নাৰায়ণ বুলি আমি গ্ৰহণ কৰিব লাগে। এই নাৰায়ণৰ 4খন বেদৰ 4টা তত্ত্ব মিলি নাৰায়ণ। নাৰা মানে পানী, অয়ন মানে হ'ল আশ্ৰয়। পানীত কোনে আশ্ৰয় কৰি থাকে? ভগৱন্ত পুৰুষ নাৰায়ণ। আৰু সেই নাৰায়ণ নাম ল'লে, কিন্তু নাৰায়ণ নাম লোৱাৰ লগে লগে বৈকুণ্ঠৰ দূত আহিল, যমদূতক খেদালে। এতিয়া আপোনালোকে হয়তো নিশ্চয় প্ৰশ্ন কৰিব পাৰে যে নাৰায়ণ নামটো ল'লেই যদি অজামিল মুক্তি হৈছিল, তেন্তে আমিতো নাৰায়ণ নাৰায়ণ গায়ে থাকোঁ, আমাৰ মুক্তি কিয় নহয়? আমি বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজি লওঁচোন। আমি ভাগৱতবিলাক যেতিয়া চাইছোঁ বা কীৰ্তনবিলাক যেতিয়া আমি চাইছোঁ, তাত আমি কিছুমান কথা উপলব্ধি নকৰোঁ। আচলতে নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ কাৰণে বিষ্ণুদূত আহিলে হয়, কিন্তু নাৰায়ণ নামটো লোৱাৰ কাৰণে কিন্তু অজামিল গতিপ্ৰাপ্ত হোৱা নাছিল। কেনেকৈ গতিপ্ৰাপ্ত হৈছিল? এইকাৰণে গতিপ্ৰাপ্ত হৈছিল, যেতিয়া বিষ্ণুদূতে আহি যমদূত 4টা খেদি পেলাই অজামিলৰ বাণ খুলি দিছিল, আৰু যমদূতকেইটাক পিটিছিলে। বিষ্ণুদূতকেইটাই বহু দূৰ গৈ পেলাই যমদূতকেইটাই বিষ্ণুদূতকেইটাক সুধিছিল যে তোমালোকে কেনেকুৱা কাৰ্য কৰিছা? তেওঁ ইমান পাপী, আমাৰ ৰজাই আমাক পঠাই দিছিলে, যম ৰজাই তেওঁক বান্ধিবলৈ, আৰু তোমালোকে আহি পেলাই তেওঁ নাৰায়ণ নামটো কোৱাৰ লগে লগে খুলি দিলাহি। তেওঁ অতদিনৰ পাপ কেনেকৈ হ'ল? এই যে বিষ্ণুদূতে যমদূতক নামৰ মহিমা যে কৈ আছিল, নাৰায়ণ নামৰ মহিমাখিনি যমদূত 4জনক কৈ আছিল। এই যে নামৰ মহিমা প্ৰকাশ কৰি আছিল, এই গোটেই নামৰ মহিমাখিনি কোনে শুনিছিল? অজামিলে শুনি আছিল। সেই সময়ত আমি যে আমাৰ লোকসকল যেতিয়া পৰলোকগামী হ'বৰ সময় হয়, আমি যে ভাগৱত কথা শুনাই নাথাকোঁ জানো বাপসকল? আপোনালোকৰ ফালে শুনাই নুশুনে? যেতিয়া আমাৰ শয্যাগত হৈ থাকে, গীতাকে হ'লেও ভাগৱতকে হ'লেও কীৰ্তনকে হ'লেও শুনাই থাকোঁ। যদি তেওঁ বাস্তৱ জনমত যদি ঈশ্বৰৰ কথা নুশুনিলেও অন্তিম সময়ত জানোচা শ্ৰৱণ কৰি যাতে গতিপ্ৰাপ্ত হয়, এনেকুৱা এটা আমাৰ পৰম্পৰা আছে। ঠিক সেই পৰম্পৰাৰ মাধ্যমটো তাত আছে। মই বস্তুখিনি আনি দিছোঁ। গতিকে সেই সময়ত অজামিলে সেই যমদূত 4জনক, বিষ্ণুদূত 3জনে যেতিয়া নামৰ মহিমা কৈ আছিল, সেই কথাখিনি কিন্তু অজামিলে শুনি পেলাই গতি পাইছে। যেনেকৈ মহাভাগৱত 7 দিন 7 ৰাতি পৰীক্ষিতে শ্ৰৱণ কৰাৰ পাছত গতিপ্ৰাপ্ত হৈছিল, বা আপোনাৰহেবেও আজি কালিৰ পৰা যি ভাগৱত শ্ৰৱণ কৰি আছে, নিশ্চয় 1 বিন্দু নহয় 1 বিন্দু আপোনালোকৰ উপকৃত হৈছে। কেনেকৈ হৈছে? উপনিষদ আমাৰ 107খন, বহুকেইখন উপনিষদ আছে যদিও 107খন উপনিষদ বিশেষ। ছান্দোগ্য উপনিষদত কেইটামান কথা কৈছে, সেই কথাকেইটা যদি আপোনালোকে উপলব্ধি কৰে, নিশ্চয় আজিৰ পৰা আপোনালোকৰ মনটো ভাল লাগি যাব। আমাৰ ইয়াত যিমানসকল বা বৈষ্ণৱ আইসকল বহি আছোঁ, কম বেছি পৰিমাণে ভক্তিৰ ৰাজ্যখনত হয়তো আগপিছ আছে। হয়তো কোনোবাজন নামাচাৰ্য আছে, কোনোবাজন দেউৰী আছে, কোনোবাজন পাঠেকী আছে, কোনোবাজনে ভাবিছে যে মই দেখোন একোৱে কৰিব নোৱাৰোঁ, মই বাৰু জীৱনলৈ অহা বা জগতলৈ অহা সাৰ্থকতা নহ'ল নেকি? ভাগৱতো ভালকৈ বুজি নাপাওঁ, ভাগৱত ক'বও নোৱাৰোঁ, পঢ়িবও নোৱাৰোঁ, নামতীও হ'ব নোৱাৰিলোঁ, দেউৰীও হ'ব নোৱাৰিলোঁ, বিলনীয়াও হ'ব নোৱাৰিলোঁ ভক্তি ৰাজ্যখনত, নহয়নে বাৰু? আমাৰো তেনেকুৱা কিছুমান নিয়ম আছে আমাৰ সমাজত, কিন্তু সেই সমাজবিলাকত বা আমাৰ সমাজত সেই নিয়মটো এৰিব লাগে যে জ্যেষ্ঠসকলক শ্ৰেষ্ঠসকলক
আহিলে আমি আগলৈ মাতি নি বহুৱাওঁ, কিন্তু সমাজৰ যিসকল অফিচ্য বা যিসকলে কোনো ধৰণৰ আগভাগ নলয় তেওঁলোকক বৰকৈ আমি গুৰুত্ব দিয়া নাযায়। সকলো আপোনালোকৰ ইয়াত নহয় চাগে, আমাৰ ফালে তেনেকুৱা ধৰণৰ কৰে কেতিয়াবা কেতিয়াবা। জ্যেষ্ঠসকলক বা শ্ৰেষ্ঠসকলক আগতীয়াকৈ নি ভাল ভাল আসন দি সেৱা শুশ্ৰূষা কৰে, কিন্তু গাঁৱৰ যিসকল পতিত পৰি থাকে তেওঁলোকক কিন্তু বৰকৈ সেই আগলৈ নি সেৱা শুশ্ৰূষা কৰা বৰকৈ দেখা নাযায়। কিন্তু আমাৰ কৃপালু শংকৰ গুৰুজনাৰ সনাতন পৰম্পৰাত কিন্তু সেই কথাখিনি কিন্তু নাই। আমাৰ নামঘৰলৈ যিজন আগত আহিছে তেওঁকেই আগত বঢ়াব লাগে। আপুনি ভাবিব নেকি যে তেওঁ ঈশ্বৰৰ কথা নাজানে? আপুনি ক'ব নেকি যে মই ভাগৱত কৈছোঁ, মই ঈশ্বৰৰ কথা বেছি জানো? ইয়াৰ বিষয়েও মই আপোনালোকক ক'ম, কিন্তু মই কি কৈ আছিলোঁ আপোনালোকক? চান্দোগ্য উপনিষদৰ কথা ক'বলৈ গৈছিলোঁ। এই যে আপুনি মই এনেধৰণে বহি এনেকুৱা ধৰণৰ এখন মঞ্চত আজি যে ভাগৱত শ্ৰৱণ কৰাৰ যিটো সুযোগ আৰু সুবিধা পালোঁ, এয়া পূৰ্বজন্মৰ সাধনা। আজি বনগাঁৱততো অকল আপোনালোকৰ ইমানখিনি ভকত বৈষ্ণৱেই নহয়, বহুত আছে। কিমান ঘৰ বাৰু ইয়াত বহিব? 150। যতদূৰ সম্ভৱ 100জন মানুহ নাই ইয়াত, ভকত নাই। 150 ঘৰৰ এজনকৈ আহিলেও 150জন, হয়তো ইয়াত 150জন নাই, মোৰ অনুমান হৈছে। কাৰণ আমি ভাগৱত অনুষ্ঠান কৰি থাকোঁ নহয়। আমাৰ নামঘৰত নৈতিক যিটো ভাগৱত পাঠ আমাৰ 100জন হ'লে কিমানজন হয় হিচাপ এটা থাকে। যে কি নহওক মই অনুমান কৰিছোঁ, কিন্তু 150 ঘৰ সংগীৰ পৰা 2জনকৈ আহিলেও 300 ভকত আজি হ'ব লাগিছিল, কিন্তু নহ'ল। কিয় নহ'ল জানেনে? ইয়াৰো কাৰণ আপুনি মই তেওঁলোকক দুখিব নোৱাৰোঁ। কাৰণ আছে, তেওঁলোকৰ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কিবা এটা অসুবিধা আছে, কিবা কাৰণত তেওঁলোকে এই স্থানলৈ আহিব নোৱাৰি বিভিন্ন কৰ্মত যাব লগা হ'ল। এই যে আপোনালোকে আহিলে, এই যে দিনটো, এই দিনটো পূৰ্বৰ জন্মত লিখি থোৱা আছে। কেনেকৈ? চান্দোগ্য উপনিষদত এই কথাটো কৈছে, আপুনি আজি এই অনুষ্ঠানটোলৈ আহি যিটো কৰ্ম সাধন হ'ল এই পুণ্য অথলে নাযায়। আমি যেতিয়া 20টা পলুৰ পৰা 84 লক্ষ যোনি মানে জন্ম, যোনি অতিক্ৰম কৰি আহি মনুষ্য জন্ম পাওঁহি বহু সংস্কাৰৰ ফলত। জীৱটোৱে সংস্কাৰ হৈ আহি থাকে, সংস্কাৰ হৈ আহি থাকে। আৰু এই মনুষ্য জন্মতে আকৌ 7 বাৰ জন্ম ল'ব লাগিব সংস্কাৰৰ কাৰণে। তাৰ পাছতো যদি আমি কেনেবাকৈ সংস্কাৰ নহওঁ, তেন্তে পুনৰ আকৌ সেই 20টা পলুৰ পৰা আৰম্ভ হ'ব। যদিও 84 লক্ষ বুলি কৈছে, খনেকতে হয়। এতিয়া মইতো আপোনাৰ গাত পৰিলে থাপকে মাৰিলে এটা জন্ম গ'লেই, তেওঁ আকৌ বেলেগ এটা জন্ম পালে। এনেকৈ কৈ 84 লক্ষ জন্ম অতিক্ৰম কৰি অহা হয়। চান্দোগ্য উপনিষদত এই কথাটো কৈছে যে জীৱবিলাক যেতিয়া এটা দেহ এৰে, তেন্তে সেই জীৱটোৱে কি কৰে? এই ব্ৰহ্মাণ্ডত ঘূৰি থাকে। কেনেকৈ ঘূৰে জানেনে? তাৰ স্পীড, গতিবেগ কিমান জানেনে? এই যে ভাইৰাছ, এতিয়া যে আমাৰ অলপতে কৰোণা হৈ গ'ল, কৰোণা ভাইৰাছটো চীনত হৈছে আৰু আমাৰ ভাৰতবৰ্ষ বা অসম পাওঁতে দেৰি নালাগিল। আপোনাৰ ঘৰত যদি কোনোবা গছৰ পৰা ফল মূলত যদি এটা ভাইৰাছ লাগি আছে, সেই ভাইৰাছটো যদি আপুনি কেনেবাকৈ ফু মাৰি দিয়ে, সি 1 ছেকেণ্ডত 40 কিলোমিটাৰ গতি কৰে। ভাইৰাছৰ গতিবেগ কিমান শক্তিশালী! তৎক্ষণাত আপুনি হাঁচিটো মাৰি দিয়াৰ লগে লগে সেইখিনিত আপোনাৰ সকলোৱে সেই বীজাণুত আক্ৰমণ হৈ গ'ল। ভাইৰাছৰ গতিবেগ ইমান শক্তি। সেই ভাইৰাছতকৈ গতিবেগ কি? আমাৰ মনটো। যিটো ভাইৰাছে 1 মিনিটত 40 কিলোমিটাৰ অতিক্ৰম কৰে, আৰু আমাৰ মানুহৰ মনটো তাতোতকৈ গতিবেগ 1 ছেকেণ্ডত আমি আমেৰিকা পাই যাওঁ, জাপান পাই যাওঁ, নহয়নে বাৰু? তাতোতকৈ গতিবেগ কি? ভগৱন্তৰ গৰুড় পক্ষী। বৈকুণ্ঠৰ পৰা ইয়ালৈ আহিবলৈ বেছি টাইম নালাগে। গতিবেগ অত্যন্ত শক্তিশালী। মই চান্দোগ্য উপনিষদৰ কথা কৈ আছোঁ, বাপসকল উপনিষদৰ কথা কৈ আছোঁ। চান্দোগ্য উপনিষদত এই কথা আছে। গৰুড়ৰ পক্ষী ইমান গতিবেগ, তাতোতকৈ গতিবেগ আমাৰ যে জীৱটো শৰীৰৰ পৰা ওলাই যায়, এই জীৱটো সেইটো তাতোতকৈ গতিবেগ। 1 ছেকেণ্ডত লক্ষ কিলোমিটাৰ গতি কৰে। আৰু সেই যে জীৱবিলাক, যদি আমাৰ শৰীৰৰ 9খন দুৱাৰ আছে, 2খন দুৱাৰ আমাৰ নাভিৰ তলত আছে, এখন হ'ল মূত্ৰনলী, এখন হ'ল বিষ্ঠা পথ, বাকী 7খন ওপৰলৈ আছে, নহয়নে বাৰু? নৱদ্বাৰ। যদি নাভিৰ তলৰ পথেদি যদি জীৱ যায়, সেই জীৱ পেটৰ লোকলৈ যায়, অৰ্থাৎ পেটাত্মাত।
আৰু বাকী 7খন দৰ্জাই যদি যায় তেতিয়াহ'লে স্বৰ্গগামী হয়। আৰু এখন দৰ্জা আছে যিখন সহস্ৰা বুলি কয়, ব্ৰহ্মতালৈ যদি গতি কৰে তেতিয়াহ'লে ব্ৰহ্মলোকলৈ গতি কৰে। যিসকল ছুইচাইড কৰে, আত্মঘাতী হয়, তেওঁলোকৰ জীৱবিলাক নাভিৰ তলেদি গতি কৰে। এই যে জীৱবিলাক গ'ল, জীৱটো যোৱাৰ লগে লগে তেওঁ যিমানখিনিলৈকে কৰ্ম কৰি পুণ্য কৰি এই জীৱনটো আগবঢ়াইছে, সিমানখিনিলৈকে ধৰি লওক পৰীক্ষিতে 40 বছৰ বয়সত ইহলীলা সম্পন্ন কৰিব লগা হয়। 40 বছৰহে ৰাখিলে, 8 বয়সতে গৈছে। কিন্তু 40 বছৰ বয়সত যোৱাৰ পাছতো 100 বছৰ নাপালে বুলি আমি কম নেকি যে পৰীক্ষিতৰ ভক্তি নহ'ল? আমি তেনেকুৱা এটা ধাৰণা হয় যে মানুহজনে হ'লে বেছি দিন খাব নোৱাৰিলে দেই, 8 বয়সতে গ'ল। আপুনি ক'ব নেকি যে 120 বছৰ বয়স পোৱাৰ পাছতো যে তেওঁ ভক্তি হ'ল? নহয়, আমাৰ আধ্যাত্মিক জগতখনত সেই কথাটো কোৱা নাই। আপুনি কম সময়ৰ ভিতৰতে হয়তো ভক্তি কৰিব পাৰে। শতাংগ মুনিয়ে কৰিছে, 2 দণ্ডত ভক্তি কৰিছে। গতিকে আপুনি মই এই জগতত যিমানখিনিলৈকে ভক্তি কৰি আগবঢ়ালোঁ, আজি যদি হঠাতে এই নামঘৰৰ পৰা গৈ যদি আমি কোনোবাজন যদি বিয়োগ হ'ব লগা হয়, আজিৰ তাৰিখলৈকে আপোনালোকে যিমানখিনি পুণ্য কৰ্ম আৰ্জন কৰিলে পাছৰ জনমটোত সেইখিনিৰ পৰাহে আৰম্ভ। ভাগৱত যেনেকৈ পঢ়ি আহিলে, অষ্টম স্কন্ধ পালে, আজি আমি আহি এতিয়া অষ্টম স্কন্ধৰ পৰাহে আগবাঢ়ি যাব লাগিব। ঠিক তেনেকৈ আমাৰ প্ৰত্যেকটো জীৱৰ যিটো কল্যাণ কৰোঁ, পুণ্য অৰ্জন কৰোঁ, সেই পুণ্যখিনি অৰ্থলে নাযায়। মনত ৰাখিব, অৰ্থলে এক বিন্দু নাযায়। আজি যিসকল লোক এই অনুষ্ঠানত উপবিষ্ট হ'ল, তেওঁলোকৰ যিটো পুণ্য অৰ্জন হ'ল, এই পুণ্য কিন্তু অৰ্থলে নাযায়। যেতিয়া জীৱ পৰলোকগামী হ'ল, তেতিয়া আপোনালোকৰ মনৰ ভাৱনাৰ দ্বাৰা যিটো ভাৱনা কৰি আপোনালোকে এই জীৱটো ওলাই গৈছিল, সেই ভাৱনাৰ লগত মিল থকা এখন ঘৰ বিচাৰে। চান্দোগ্য উপনিষদৰ কথা। সকলো ঘৰতে নাযায়। আজি এজন গুৰু যদি ঈশ্বৰ সাধনা কৰি কৰি পৰগামী হ'ল, তেওঁ কাইলৈ চুইপাৰ এজনৰ ঘৰত জন্মগ্ৰহণ নকৰে, তেওঁ তেনেকুৱা এখন ঘৰকে আকৌ ল'ব। কথাটো গম পাইছেনে? গতিকে সেই জীৱটোৱে এই ব্ৰহ্মাণ্ডত এনেকুৱা গতিবেগত ঘূৰি থাকে, হয়তো কেতিয়াবা লগে লগে পাই যায় তেনেকুৱা এখন ঘৰ। খালী হ'ব লাগিব নহয়, লগে লগে ছেটিং হৈ যায়। আৰু তেওঁ ঘূৰি থাকোঁতে তেনেকুৱা ভাৱনাৰ লগত এটা পৰিয়াল পায়, আৰু সেই পৰিয়ালটোত কি হয়, যেতিয়া পৰিয়ালটো হ'ল বা তালৈ আহিবলগীয়া জীৱটোৰ গতি হ'ল, তেতিয়া তেওঁ কি কৰে, লগে লগে সেই জীৱটো ডাৱৰত প্ৰৱেশ কৰি দিয়ে। আৰু ডাৱৰত প্ৰৱেশ কৰি দিয়াৰ লগে লগে তেওঁ পানী হৈ বৰষুণৰ মাজেদি নামি আহে পৃথিৱীলৈ। আৰু যিখন ঘৰত তেওঁ সেই জীৱটো স্থিতি হ'ব, সেই ঘৰখনৰ সেই ভূমিত তেওঁ পানী পৰিব, আৰু সেই পানীবিলাক তাত থকা ফল মূলবিলাকে শুহি ল'ব। জীৱটো কেনেকৈ আহে চাব দেই। ফল মূলবিলাকে শুহি ল'ব, আৰু সেই ফল মূলবিলাক যিটো অমিতাত গ্ৰহণ কৰিব, অমিতাটোৰ আকৌ যিটো চিট সেই পুৰুষজনে খাব, সেই ফালটোতহে সেই জীৱটো থাকে। আৰু সেইকাৰণে পুৰুষৰ ঔৰসে আৰু আইগৰাকীৰ গৰ্ভত ৰজ হিচাপে প্ৰৱেশ কৰি তেওঁ কি কৰে, আকৌ পুনৰ জন্মগ্ৰহণ কৰে। জন্মগ্ৰহণ কেনেকৈ কৰে? সেই তেওঁ ভাৱনাৰ লগত মিল থকা এখন ঘৰ বাছি লয়, আৰু সেই জীৱটো সেই ধৰণে আহি পেলাই সেই তাত প্ৰৱেশ কৰেহি। চান্দোগ্য উপনিষদত কৈছে। বেদৰ সাৰতত্ববিলাক উপনিষদত আছে, সেই উপনিষদে তেনেকৈ কৈছে। গতিকে আপোনালোকৰ জীৱবিলাক যদি কেনেবাকৈ গুচি গ'ল, যিমানখিনিলৈকে আপোনালোকে ভক্তি কৰিলে, যিমানখিনিলৈকে আপোনালোকে আগবাঢ়িলে, তাৰ পৰা আকৌ আগবাঢ়িব। আৰু তেনেকৈ আগবাঢ়োঁতে এদিন দেখিব আপোনালোকে পৰীক্ষিতৰ নিচিনা তত্ত্ব উপলব্ধি হ'ব, আৰু সেইদিনাই আপোনাৰ হবে য'ত গ'লে ঘূৰি আহিবলগীয়া নহয় তালৈ গতি কৰিলে। তাৰমানে নিগম। আগম আৰু নিগম। আগম হ'ল আগমন, পুনৰ আহি থাকিব লাগিব, আয়াজাত হৈ থাকিব লাগিব। আৰু নিগম মানে এবাৰ গ'লে আহিবলগীয়া নহয়। এতিয়া আমাৰ ভাগৱতখন কি শাস্ত্ৰ? নিগম শাস্ত্ৰ। ভাগৱত শ্ৰৱণ কৰিলে ভাগৱতৰ প্ৰত্যেকটো কথাই হ'ল জীৱবিলাক গ'লে আকৌ ঘূৰি আহিবলগীয়া নহয়। এই কথাটোকে আজি ভাগৱতে কৈছে। কাৰণ সেই ইন্দ্ৰদ্যুম্ন ৰজাই তেওঁ পুনৰ আকৌ হস্তিলৈ আহিলে। হস্তি হৈ যেতিয়া ঈশ্বৰৰ উপাসনা কৰিলে, লগে লগে ভগৱন্তই আহি তেওঁক কি কৰিলে, পাৰিষদী জেগালৈ উত্তৰণ ঘটাই দিলে। এনেধৰণে অষ্টম স্কন্ধত প্ৰকাশ কৰিলে
আৰু এই অষ্টম স্কন্ধত যেতিয়া এজন ভক্ত হৈ ঈশ্বৰক সাধনা কৰিবলৈ যে অন্তিম সময়ত মনত পৰিবৰ কাৰণে গাহ গজেন্দ্ৰৰ যিখন যুদ্ধ, আপোনাৰ মোৰ মাজত যিখন মায়া আৰু আমাৰ মনৰ মাজত যিখন যুদ্ধ হৈ আছে, এটা শক্তি আমাক ভাললৈ টানে, এটা শক্তি আমাক বেয়ালৈ টানে, আমাৰ মাজতে আছে। গাহ গজেন্দ্ৰৰ পাছতে কি আছে? অমিত মন্থন, নহয়নে বাৰু? লগতে দিছে। কেলৈ দিলে? তাৰ লগত সামঞ্জস্য আছে। এনেই ভাগৱতে গাহ গজেন্দ্ৰৰ পাছতে অমিত মন্থনটো দিয়া নাই, সাগৰ মন্থন দিয়া নাই। সাগৰ জানো মন্থন কৰিব পাৰে? কিন্তু সেই সাগৰখন আপোনাৰ মোৰ সাগৰ। অৰ্থাৎ ইন্দ্ৰদ্ৰোণৰ নিচিনাকৈ গতিপ্ৰাপ্ত হ'বলৈ যাওঁতে ইন্দ্ৰদ্ৰোণক যেনেকৈ মনৰ ভাৱনাৰ দ্বাৰা তেওঁ হস্তিলৈ গমন কৰিছিল, আকৌ ঈশ্বৰ ভাৱনাৰ দ্বাৰা যেনেকৈ তেওঁ পাৰিষদী হ'ল, ঠিক তেনেকৈ আপোনাৰ মোৰ হৃদয়তো দুটা শক্তি অনবৰতে ক্ৰিয়া কৰি থাকে। এটা শক্তি আমাক সদায় অধোগামীলৈ টানে আৰু এটা শক্তি আমাক ঊৰ্ধ্বগামীলৈ টানে। আপুনি কোনটো শক্তিক আপুনি এক্সাৰচাইজ কৰিব? আৰু সেই শক্তিটোক প্ৰবলভাৱে আগবঢ়াবৰ কাৰণে ভাগৱত। আমি ঘৰত থাকি বিষয় কথা পাতি পেলাই সময় নষ্ট কৰিম নে নামঘৰলৈ আহি ভাগৱত শ্ৰৱণ কৰি সাধুৰ সংগত সেৱা ভক্তি কৰি আমাৰ মনটো নিৰ্মল কৰিম? গতিকে এটা শক্তি হ'ল আখৰিক শক্তি আৰু এটা শক্তি হ'ল আমাৰ দৈবিক শক্তি। আৰু এই দৈবিক শক্তিটো সময়ে সময়ে আখৰিক শক্তিৰ ওচৰত আমি পৰাজিত হৈ যাওঁ। নামঘৰত থকা সময়খিনি ভালেই লাগে, ভাগৱতীজনে ভাগৱতে কৈ যোৱা কথাখিনি শুনি যেন আজিয়ে ভক্তি কৰিম যেনেই লাগে। কিন্তু নামঘৰৰ পৰা যেতিয়া ওলাই গ'লোঁ, লগে লগে বিষয়খনে হেঁচা মাৰি ধৰি আমাক আকৌ আখৰিক স্বভাৱলৈ লৈ গুচি গ'ল। আৰু লৈ যোৱাৰ লগে লগে আমি আখৰিক স্বভাৱখিনিৰ লগত পৰাজিত হৈ যাওঁ। আইগৰাকীয়ে ক'লে আপুনি নামঘৰলৈ গৈ ইমান দেৰি কৰিলে, আজি গধূলিলৈ খাবলৈই নাই। আমুকলৈ যোৱা কথা আছিলে আপুনি নগ'লে, আমুকক পইচাকেইটা দিবলগীয়া আছিলে নানিলে, বা পাবলগীয়া এনেকুৱাবিলাক ধৰণৰ কথাই আপোনাক এনেকুৱা এটা গতিলৈ লৈ গ'ল। আপুনি নামঘৰত কি ভক্তি কৰিছিলে, কি শ্ৰৱণ কৰিছিলে, সকলো ভস্ম পাহৰি গ'ল। লগে লগে আপুনি অসুৰৰ ওচৰত পৰাজিত। আৰু সেই অসুৰে হ'ল বলি, যিটো আমাৰ মনৰ বল শক্তি। সেই বলিৰ প্ৰভাৱত আমি সদায় পৰাজিত হৈ থাকোঁ। সেই বলিয়ে ইন্দ্ৰক পৰাজিত কৰিলে। কেতিয়া পৰাজিত কৰিলে? এই যে আপোনাৰ ষষ্ঠ স্কন্ধৰ পৰা অষ্টম স্কন্ধলৈকে বেমাৰটো আহি আছে। দেৱৰাজ ইন্দ্ৰই এদিন বৃহস্পতি গুৰু তেওঁ ৰাজসভালৈ আহিছিল। ইন্দ্ৰই নিজৰ অপেশ্বৰীসকলৰ মই মতালি হৈ পেলাই বৃহস্পতি গুৰু গুৰুত্ব নিদিলে। আৰু এদিন ইন্দ্ৰৰ ৰাজসভালৈ দুৰ্বাসা ঋষি গৈছিল, আৰু দুৰ্বাসা ঋষিয়ে ইন্দ্ৰক এধাৰ মালা দিছিল। আৰু ইন্দ্ৰৰ মদগৰ্বী অহংকাৰ তেওঁ মালাধাৰ তেওঁ ঐৰাৱত হাতীটোক পিন্ধাই দিলে। আৰু দুৰ্বাসা ঋষিয়ে খং উঠি তেওঁ কি কৰিলে? শ্ৰীহত বুলি অভিশাপ দিলে। শ্ৰীহত মানে ঐশ্বৰ্য বিভূতি তোমাৰ নাশ হ'ব। আৰু লগে লগে ইন্দ্ৰৰ লক্ষ্মী তাৰ পৰা গুচি আহিল, ইন্দ্ৰৰ অৱস্থা তথৈবচ হ'ল। আৰু সেই সুযোগতে বলিয়ে কি কৰিলে? ইন্দ্ৰ ৰাজ্য আক্ৰমণ কৰিলে। আৰু আক্ৰমণ কৰাৰ লগে লগে দেৱৰাজ ইন্দ্ৰ গৈ সৰ্বপ্ৰথমে ব্ৰহ্মাদেৱৰ ওচৰলৈকে যায়, পিতৃ। এতিয়া ব্ৰহ্মাদেৱৰ সহিতে দেৱৰাজ ইন্দ্ৰ গৈ বিষ্ণুৰ ওচৰ পালেগৈ। ভগৱন্ত পুৰুষক কাকতি মিনতি কৰিলে যে বলিয়ে আহি আমাৰ ৰাজ্য কাঢ়ি ল'লে। তেতিয়া ভগৱন্ত পুৰুষে দেখিলে যে বলিয়ে শুক্ৰাচাৰ্যই বিশ্বজয়ৰ এটা যজ্ঞ কৰি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ শক্তি আহৰণ কৰিছে, এতিয়া বলিক তোমালোকে পৰাজয় কৰিব নোৱাৰা। বিষ্ণুৱে ক'লে, গতিকে তোমালোকে অলপ দিন পলাই থাকিব লাগিব। এতিয়া বলিৰ লগত যুদ্ধ কৰিলে তোমালোকে জিনিব নোৱাৰিবা। আৰু ইন্দ্ৰ পলাই থাকিলে। আৰু ইন্দ্ৰ পলাই থকাৰ লগে লগে ইয়াত আপোনালোকে পাইছে, আপোনাৰ বলি পাছলৈ যাব বাৰু, এইটো পৰিৱৰ্ত ব্ৰত আছে। আৰু যেতিয়া ইন্দ্ৰ ৰাজ্যখন খহি গ'ল, বলিয়ে আক্ৰমণ কৰিলে। আৰু বলি আক্ৰমণ কৰাৰ লগে লগে কি কৰিলে? ভগৱন্ত পুৰুষে এটাই দেৱৰাজ ইন্দ্ৰক উপদেশ দিলে যে তোমালোকে মই মতালি হৈ থাকিলে নহ'ব, মদগোপী হৈ থাকিলে নহ'ব, এই বলিৰ ওচৰত গৈ তোমালোকে অকণমান মিত্ৰতা স্থাপন কৰিব লাগিব। এটা উদাহৰণ দিলে, ভাগৱতত সেই উদাহৰণটো দি গৈছে যে এটা সৰ্প জালত পৰিলে, আৰু জালত পৰি থাকোঁতে নিগনিটো ওচৰতে গৈছে। সৰ্পটো নিগনিটো সদায় খাই থাকে, নিগনিটোৱে সৰ্পটোক ভয় কৰে। সেই উদাহৰণটো ভাগৱতত দিছে। আৰু সৰ্পটো যদিও এটা শক্তিশালী, তেওঁ নিগনিটোক ক'লে, হেৰা তোমাৰ ওচৰত মই হৰণে পঢ়িছোঁ, তোমাৰ লগত মই বন্ধুত্ব কৰিব বিচাৰোঁ, কাৰণ আমি দুয়োটাই সদায় শত্ৰুতা কৰি থাকোঁ। তুমিও মোৰ ওচৰলৈ নাহা, ময়ো তোমাক ভক্ষণ কৰোঁ। আজিৰ পৰা আমি তুমি আৰু মই এইখিনি কাম নকৰোঁ, গতিকে তুমি মই বন্ধুত্ব কৰোঁ।
নিগনি হোলা ভাই মোলা মূৰ্খ বন্ধুত্ব কৰিলে লগে লগে জালটো কুটি পেলাই সৰ্পটো মুকলি কৰি দিলে সৰ্পটো যে বহুত দিন অনাহাৰত আছিলে লগে লগে মুকলি হৈ নিগনিটো খাই পেলালে এই উদাহৰণটো কিন্তু বিষ্ণুৱে ইন্দ্ৰক কৈছে যে তোমালোকে তেনেকুৱা এটা পদ্ধতি কৰিব লাগিব কাৰণ আসুৰিকবিলাকক যিকোনো প্ৰকাৰে ধ্বংস কৰিব লাগিব চলে বলে হ'লেও যিহেতুকে তোমালোকে বলিক এতিয়া তোমালোকে নোৱাৰা বিশ্বজয়ৰ যজ্ঞ কৰি তেওঁলোকে শক্তিশালী হৈ আছে গতিকে তোমালোকে তেওঁলোকৰ ওচৰত গৈ মিত্ৰতা স্থাপন কৰা আৰু ভগৱন্তৰ উপদেশ মানি দেৱৰাজ ইন্দ্ৰ সমস্ত দেৱতাই আহি বলিৰ ৰাজ্যলৈ আহিছে বলিৰ ওচৰলৈ আহিছে আৰু বলি এনেকুৱা জন যদিও আসুৰিক আমি কওঁ নহয় বোলে শত্ৰু আহিলে বৰবিয়া পাই দিবা যদিও তেওঁলোকে ভাই ভাইৰ মাজত শত্ৰুতা বলিৰ ঘৰলৈ যেতিয়া দেৱৰাজ ইন্দ্ৰ বা দেৱতাসকল আহিলে আৰু বলিয়ে লগে লগে তেওঁলোকক বৰপিয়া পাৰি তেওঁলোকৰ কুশল বাৰ্তা সুধিলে আৰু দেৱৰাজ ইন্দ্ৰই ক'লে যে আমি ভাই ককাই একেজন পিতৃয়ে সত্য সন্তান কিন্তু আমাৰ মাজত এনেকুৱা হৈ থাকিলে জগতত অন্য শক্তিয়ে সুবিধা ল'ব গতিকে আমি দুইটা শক্তি মিলি থাকোঁ আৰু ভগৱন্তই আমাক উপদেশ দিছে যে এই মন্দৰ পৰ্বতটো আনি যদি সাগৰ কেনেবাকৈ মন্থন কৰিব পাৰোঁ তেন্তে সাগৰত এনেকুৱা কিছুমান বস্তু ওলাব যিবিলাক বস্তু আমি গ্ৰহণ কৰিব পাৰিম আৰু তাত অমিত ওলাব আৰু সেই অমিত খাই আমি দুইটা পাৰ্টিয়ে অমৰ হৈ যাম আসুৰিকসকল বা অসুৰসকল সংৰাগ বেছি কিন্তু তেওঁলোকৰ ভাবিব পৰা চিন্তা কৰিব পৰা শক্তিবিলাক বকে নাথাকে আৰু দেৱতাসকলে ভগৱন্তৰ উপদেশ মানি এই অসুৰসকলৰ লগত বন্ধুত্ব কৰিলে আৰু কৰি পেলাই তেওঁলোকে কি কৰিলে মন্দৰ পৰ্বতটো আনি সাগৰ মন্থনৰ ব্যৱস্থা কৰিলে এয়া বিষ্ণুৰ উপদেশ মৰ্মে দুইটা ককাই ভাই মিলি ল'লে মন্দৰ পৰ্বত দাঙিলে কিন্তু মন্দৰ পৰ্বত দাঙি অলপ দূৰ অনাৰ পাছতে মন্দৰ পৰ্বত পিছল খাই গ'ল বহু অসুৰ আৰু দেৱতাও মৃত্যুবৰণ কৰিলে তাৰ পাছত সমস্তজনে ভগৱন্ত পুৰুষক আকৌ স্তুতি কৰিলে আৰু ভগৱন্ত পুৰুষে নিজেই গৈ মন্দৰ পৰ্বতৰ হৈ তেওঁ কুৰ্মৰূপ ধাৰণ কৰি মন্দৰ পৰ্বত আনি পেলাই সাগৰক বাসুকীক ৰছী হিচাপে দি পেলাই তেওঁলোকৰ দুইটা পাৰ্টিৰ মাজত সাগৰ মন্থন কৰিবলৈ ধৰিলে মই চমুকে কৈছোঁ যিহেতুকে পাঠটো চলি আছে এতিয়া যে এই যে মন্থন কৰিছে মন্থন কৰাৰ সময়ত সৰ্বপ্ৰথমে বাসুকীৰ মাথাৰ ফালে দেৱতাসকলে ধৰিছিলে কিন্তু স্বভাৱতে অসুৰবিলাক চিন্তা কম তেওঁলোকে ভাবিলে যে আমি নেগুৰ ফালে ধৰিলে আমি হীনমন্যতা হ'ম আমি কিয় নেগুৰ ফালে ধৰিম দেৱতাসকলক ক'লে যে আমি মাথাৰ ফালে ধৰিম আৰু ভগৱন্তৰ নিৰ্দেশক্ৰমে অসুৰবিলাকক বাসুকীৰ মাথাৰ ফালে ধৰিবলৈ দিলে আৰু দেৱতাসকলক নেগুৰ ফালে ধৰিবলৈ দিয়াত যেতিয়া মন্থন কৰিছিলে সেই বাসুকীৰ মুখেৰেদি যিমানখিনি বিষ নিগৰিত হৈছিল বহু অসুৰ জ্বলি শেষ হৈ গুচি গ'ল এয়া হ'ল ভগৱন্তৰ লীলা গতিকে এই যে মন্থন কৰিলে সাগৰ মন্থন কৰিলে দেৱতা আৰু অসুৰৰ মাজত এই মন্থনখন এই ক্ষীৰ সাগৰখন আমাৰ দেহটো আমাৰ এটা ইন্দ্ৰিয় শক্তি আৰু এটা মনৰ বল এই দুইটাই আমাক ক্ৰিয়া কৰি থাকে আমি যিটো বেছি এক্সাৰচাইজ কৰিম যিটো বেছি ব্যৱহাৰ কৰিম সেই বস্তুতে আমাক বেছি আগবাঢ়িব চাবচোন আপুনি হাতখন যদি বেছিকৈ লৰাই আছে তেতিয়াহ'লে হাতখনৰ কাৰ্য বেছি হ'ব গতিকে আমাৰ শৰীৰত যদি আমি দৈবিক শক্তিখিনিক বেছি প্ৰাধান্য দি থাকোঁ সৎ চিন্তাখিনি যদি বেছি প্ৰাধান্য দি থাকোঁ তেতিয়াহ'লে আমাৰ সেই সৎ চিন্তা বা দৈবিক শক্তিখিনি আগবাঢ়ি গৈ থাকিব আৰু যদি আমি আসুৰিক স্বভাৱখিনি যিখিনি আমাৰ লোভ মোহ কাম ক্ৰোধ দম্ভ দৈস্য এই কথাখিনিক যদি আমি ইদিনাৰ পাছত সিদিনা যদি আমি ব্যৱহাৰ কৰি থাকিম তেতিয়াহ'লে আমাৰ তাৰ পৰিমাণ বাঢ়ি গৈ থাকিব এতিয়া আমি দৈবিক শক্তিখিনি প্ৰাধান্য দিবৰ কাৰণে নামঘৰলৈ আহি ভাগৱত শ্ৰৱণ কৰিব লাগে অষ্টম স্কন্ধৰ এই সাগৰ মন্থন বা অমিত মন্থন নামৰ পাঠটিৰ জৰিয়তে আমাক তেনেকুৱা ধৰণৰ কথাখিনি বুজাব বিচাৰিছে ইয়াৰ পাছতে কি আহিলে বলি চলন বলিয়ে যেতিয়া অমিত মন্থন কৰিলে অমিতৰ ভাগ নাপালে এজন অসুৰে চুৰ কৰি খাইছিল আৰু বিষ্ণুৱে মোহিনী ৰূপ ধৰি তেওঁক কাটি পেলাই ৰাহু আৰু কেতু দুটা ভাগ কৰিলে তেওঁলোকে যে ইমান কষ্ট কৰি যে অমিতৰ ভাগ নাপালে এইবাৰ বলিয়ে পুনৰ আকৌ ইন্দ্ৰক বিপক্ষে যুদ্ধ কৰিবলৈ আগবাঢ়ি গ'ল আৰু ইন্দ্ৰক যুদ্ধ কৰিবলৈ গৈ ইন্দ্ৰক অমৰাৱতীৰ পৰা অপহৰণ কৰাই এনেকুৱাকৈ জয় কৰিলে ইন্দ্ৰ থাকিবলৈ ঠাই নাপালে আৰু ইন্দ্ৰ যেতিয়া হাবিয়ে বননিয়ে অনাথ হৈ ঘূৰি ফুৰিব লগা হ'ল মাতৃ অদিতিয়ে চিন্তা কৰিবলৈ ধৰিলে আৰু অদিতিয়ে চিন্তা কৰি এদিন কাশ্যপ ঋষি অৰ্থাৎ অদিতিৰ স্বামী
কাশ্যপ ঋষি তেওঁ 4গৰাকী পত্নী বিনতা, কদ্ৰু, দিতি আৰু অদিতি। দিতিসকল অসুৰৰ মাতৃ, অদিতি হ'ল দেৱতাৰ মাতৃ। এই নাম দুটাইও আকৌ আমাক কিছুমান তত্ত্বৰ কথা কয়। দিতি মানে তই তোৰ মই মোৰ, দুটা। আখৰিক স্বভাৱ মানুহবিলাকৰ সদায় দুটা মত থাকে। আজি যদি কিবা এটা ভাল লাগিছে, কাইলৈ যদি এইটো কথা যদি কোনোবাই ওলোটাকৈ বুজাই দিয়ে, তেওঁ লগে লগে ঘূৰি যাব। এইটো তই তোৰ মই মোৰ, দুই ভাৱ, দিতি। আৰু অদিতি মানে এটা, অদিতি মানে অদ্বিতীয়, তাৰমানে দ্বিতীয়তা নাই। অৰ্থাৎ দ্বিতীয় গৰ্ভত দৈত্যসকল আৰু অদিতিৰ গৰ্ভত দেৱতাসকল। আমাৰ যিসকল সন্ত, বসুদেৱক সন্ত বুলি কোৱা হৈছে। কিয় কাৰণে কৈছে? সন্তৰ বাক্য দুটা নহয়। যেতিয়া দৈৱকীক কংসই হত্যা কৰিবলৈ লৈছিল, তেতিয়া বসুদেৱে কৈছিল যে তোমাৰ ভগ্নীৰ দ্বাৰা তোমাৰ মৃত্যু নাই, ভগ্নীৰ অষ্টম পুত্ৰৰ দ্বাৰাহে মৃত্যু আছে। গতিকে তুমি ভগ্নী হত্যা কৰি তোমাৰ খ্যাতি কিয় নাশ কৰা? মই এটা উপায় দিব পাৰোঁ। তোমাৰ পুত্ৰও, দৈৱকীৰ পুত্ৰও নিধন হ'ব আৰু তোমাৰ ভগ্নীও বাচি থাকিব। বোলে এটা এটাকৈ সন্তান যেতিয়া আমি তোমাক আনি দিম, তুমি প্ৰত্যেকটো সন্তান হত্যা কৰি তুমি কণ্টকমুক্ত হ'ব পাৰিবা। আৰু সেই কথা সন্তসকলে আখৰে আখৰে পালন কৰিছিল। যেতিয়া প্ৰথম সন্তান কীৰ্তিমন্ত জন্ম হৈছিল, লগে লগে কংসক আনি দিছিল। আৰু কংসই তেতিয়া বসুদেৱক সন্ত বুলি কৈছিল যে সন্ত এনেকুৱাও হ'ব পাৰেনে, নিজৰ মৰম লগা সন্তানটো কথামতে আহি অৰ্পণ কৰিছিল। কিন্তু তাৰ পাছতে দেৱৰ্ষি নাৰদে কংসক আহি কৈ দিলে যে তুমি যিখন কেলেণ্ডাৰ চাই পেলাই কৈছা অষ্টমী প্ৰথমেই অষ্টম, তুমিতো সেই কেলেণ্ডাৰখন হয়তো নাজানিবও পাৰা। দেৱতাসকলে ক'ৰ পৰা গণিছে? লগে লগে কংসই স্থিতি সলনি কৰিলে। অৰ্থাৎ অসুৰবিলাক, দৈত্যবিলাকৰ মনৰ স্থিতি মিনিটে মিনিটে সলনি হয়, কিন্তু সন্তসকলৰ, সাধুসকলৰ স্থিতি সলনি নহয়। বসুদেৱ সন্তৰ কাৰণে তেওঁ স্থিতিত অটল হৈ থাকিল, কিন্তু কংস যে অসুৰ, বোলে দেৱৰ্ষিৰ কথা শুনি পেলাই তেওঁৰ স্থিতি সলনি হ'ল। সেইকাৰণে এই দুটা নামৰ পৰা আমাৰ দুটা তত্ত্ব কথা ক'লে। দ্বিতীয় গৰ্ভত অৰ্থাৎ অসুৰবিলাক আৰু অদিতি এটাই তত্ত্ব, তাৰ গৰ্ভত কি হ'ল? দেৱতাবিলাক। গতিকে অদিতিয়ে যেতিয়া নিজৰ পুত্ৰ দেৱতাসকল আলাইআসানি হ'ল, তেতিয়া তেওঁ স্বামীক অনুৰোধ কৰিছিল যে হে স্বামী, তুমি এনেকুৱা ঠুনুকা সন্তান মোৰ গৰ্ভত জন্ম দিলা, সাধাৰণ অসুৰ এটাৰ প্ৰতাপত থাকি তেওঁলোকে ৰাজসিংহাসন ৰক্ষা কৰিব নোৱাৰে। তেতিয়া কাশ্যপে তেওঁ ভাইজা অদিতিৰ অনুৰোধ ক্ৰমে তেওঁ সন্তান দিবলৈ প্ৰস্তুত হ'ল। কিন্তু সন্তান প্ৰস্তুত কৰিবলৈ যোৱাৰ আগত কাশ্যপ ঋষিয়ে এটা তত্ত্ব কৈছে যে হে অদিতি, তুমি যদি জগতলৈ শক্তিশালী এটা সন্তান যদি নমাই আনিব বিচাৰা, তেন্তে তুমি পৈবত ব্ৰত পালন কৰিব লাগিব।